খেল মহাৰণৰ এয়া জাৰ্চি যিসকল আমাৰ যিকেইটা ইভেণ্ট আছে ফুটবল ভলীবল কাবাডী খো এথলেটিক্স যিখিনি আছে আমাৰ এনেকুৱা ধৰণৰ হাফ পেণ্ট আৰু এইটো টি চাৰ্ট আছে আৰু লগতে আমাৰ সকলোৰে বাবে যিসকল খেলুৱৈ আছে এতিয়া আপাৰ জেকেট আছে জেকেটটো আমি এতিয়া সকলোকে আমি বিতৰণ কৰিম এয়া আমি উন্মোচন কৰিছোঁ খেল মহাৰণৰ বাবে সাজু হৈছে হাজো সমষ্টিৰ খেলুৱৈসকল আৰু এই উদ্দেশ্য আগত ৰাখি যে হাজোৰ পৰাই যাতে খেলুৱৈৰ সৃষ্টি হ'ব পাৰে আমি সেই উদ্দেশ্যলৈ আগবাঢ়িছোঁ আৰু হাজোৰ খেলুৱৈসকল যথেষ্ট আগ্ৰহী তথা খেলিবলৈ একদম আগ্ৰহী হৈ আছে আৰু খেলুৱৈসকলক উৎসাহিত জনোৱাৰ বাবে হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়া ডাঙৰীয়ানীয়ে খেলুৱৈসকলৰ বাবে ট্ৰেকশ্বুটৰ ব্যৱস্থা কৰিছে আৰু কামৰূপ জিলা ক্ৰীড়া বিভাগৰ তৰফৰ পৰা জাৰ্চি প্ৰদান কৰিছে খেলুৱৈসকলে এই জাৰ্চি ট্ৰেকশ্বুট লৈ আনন্দ অনুভৱ কৰিছে আমিও আশা ৰাখিছোঁ যে হাজোৰ খেলুৱৈসকলে জিলা পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া সমষ্টি ভিত্তিৰ এই খেলসমূহৰ পৰা তেওঁলোকে যে অসমত নাম উজ্বলাব পাৰে আৰু হাজোৰ পৰা এগৰাকী খেলুৱৈ গৈ অসমৰ যাতে এগৰাকী আগশাৰীৰ খেলুৱৈ হ'ব পাৰে আমিও হাজো অঞ্চলৰ পৰা সেই খেলুৱৈসকলক শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে অনাগত দিনত এই খেলুৱৈসকলক লৈ আমি গৌৰৱ অনুভৱ কৰিব পাৰোঁ আমাৰ হাজো সমষ্টিৰ যিসকল খেলুৱৈয়ে অংশগ্ৰহণ কৰিব সেইসকলৰ আমি শুভেচ্ছা তথা খেলুৱৈসকলৰ পৰা আমি আশা ৰাখিছোঁ তেখেতসকলে যাতে সুনাম হাজোলৈ সুনাম কঢ়িয়াই আনিব পাৰে লগতে খেলুৱৈসকলক মই অভিনন্দন জনাইছোঁ মই হাজো সমষ্টিৰ পৰা খেল মহাৰণত চিলেকশ্যন পাইছোঁ আমি খেল মহাৰণ আমাৰ 29-30 ডিচেম্বৰত আছে আমিনগাঁৱত অনুষ্ঠিত হ'ব আমাক জাৰ্চি প্ৰদান কৰিছে আজি 28 তাৰিখ আজি আমাক আজি সুমন হৰিপ্ৰিয়া বাইদেৱে জাৰ্চি প্ৰদান কৰিছে আমি সুমন হৰিপ্ৰিয়া বাইদেউক ধন্যবাদ জনাইছোঁ মই কাবাডী খেলত অংশগ্ৰহণ কৰিম প্ৰিপাৰেশ্যন ভালেই আমাক খেলৰ আগত পৰা আমাক ট্ৰেইনিং দি আছে আমি এই সুযোগটো পাই নিজে আনন্দিত হৈছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত